নমস্কাৰ, মই চাদিকুল ইছলাম। ফাইনেলি আজি মই আহি পাইছোঁ নপাম, আৰু নপাম মই আহি পাইছোঁ। এইমাত্ৰ আহিছোঁ, আহি পাই মই চাইছোঁ মোৰ ওচৰত আপোনালোকে ফাইনেলি চাই আছে, গাড়ী আছে ইয়াত, মানে গাড়ী বিক্ৰী কৰি আছে ইয়াত। আৰু মোৰ লগত আছে দাদাক আমি সুধিম যে কোনটো গাড়ীৰ কি ৰেট আৰু কি দামত বিক্ৰী কৰি আছে। হয় দাদা, মই আহিছোঁ তোমাৰ ওচৰত। কেইটামান কথা সুধিম তোমাৰ লগত। কোনটো গাড়ী কি দামত বিক্ৰী কৰি আছে? এখন আপোনাৰ সুজুকি বিজকম 250 গাড়ী, সেইটো এইখনৰ দাম পৰিব আপোনাৰ 2,52,000 টকা। এখন আপোনালোকে কেছবেক পাব 6,000 টকা, আৰু যদি পুৰণা গাড়ী যদি বদলাই কেনে লয় তেনেহ'লে 10,000 টকা আপোনালোকে এক্সচেঞ্জ বোনাছ পাব। আৰু এইটো গাড়ী তুমি যে কৈছা, এইটো গাড়ী ডাউন পে'মেণ্ট কিমানত দিয়া? এখন ডাউন পে'মেণ্ট আপোনাৰ 50,000। এইটো হয়, এইখন আমাৰ ডেমো হয়, ল'লে আপোনালোকে শ্ব'ৰুমৰ পৰা নতুন ল'ব লাগিব। আৰু এইখন আপোনাৰ এক্সেছ 125 স্কুটাৰ। এইখনৰ দাম পৰিব আপোনাৰ 1,16,000 টকা। ডাউন পে'মেণ্ট এইখন 20,000 টকা। এইখন পৰিব আপোনাৰ এভিনিউ, এইখনৰ দাম আপোনাৰ 1,17,000 টকা। এইখন ডাউন পে'মেণ্ট কৰিব আপোনাৰ 20,000 টকা। এইখন আপোনাৰ বাৰ্ডমেন ষ্ট্ৰীট, এইখনৰ দাম পৰিব আপোনাৰ 1,30,000 টকা। এইখনো আপোনাৰ 20,000 টকা ডাউন পে'মেণ্টত ওলাই যাব গাড়ীখন। এইখন আপোনাৰ জিক্সাৰ SF150, এইখনৰ দাম পৰিব 1,80,000 টকা, আৰু এইখনত আপোনাৰ 6,000 টকা এটা কেছবেক আছে। হয় নেকি? হয়, এইখনৰ ডাউন পে'মেণ্ট আপোনাৰ 35 মান পৰিব। 35। যি হওক, দাদা আছিলে মোৰ লগত। হয়, আৰু এখন দাদা আছে, তাৰ ওচৰত মই যাম। এইখনৰ নাম আপোনাৰ দেৱালী। আপোনাৰ নামটো কি আছিলে? মোৰ নামটো আপোনাৰ পংকজ বৰ্মন। হয় দাদা, মই তোমাৰ ওচৰত আহিছোঁ। আমাৰ ডিলাৰটো হ'ল তেজপুৰ পৰুৱা চাৰিআলি নিকামল। ঠিক আছে, আৰু কোনোবা যদি ল'ব বিচাৰে তেন্তে আহি কিনে ইয়াতে ল'ব পাৰে। হয় নেকি? আমাৰ লোকেশ্যনটো তুমি দি দিবা। কেতিয়া আহিছিলে এইটো? আজি ৰাতিপুৱাৰ পৰা বহিছোঁ। গাড়ী বিক্ৰী হ'ল নে? নাই, হোৱা নাই এতিয়ালৈকে। আহিছে মানুহ, চাই মেলি গৈছে, কিন্তু নামটো কি আছিল? দেৱ নায়ক। নায়ক। আৰু এইটো তুমি কিমান দিনৰ পৰা বিক্ৰী কৰি আছা? ইমানেই মানে আজিতো বহিছোঁ। আজি আমি চব দিন আমি বেলেগ বেলেগ জেগাত বহোঁ। আজি নকমত ক'ত যোৱা? বিশ্বনাথ চাৰিআলি, জামুগুৰি, য'তে পাওঁ তাতে যাওঁ। হয় নেকি? হয়। গাড়ী বিক্ৰী হয়নে? বিক্ৰী হয়। কিমান তুমি যে গাড়ী বিক্ৰী কৰি আছা, কিমান মোৰতো সময়ত আমাৰ আজি 6 মাহমান হৈছে মোৰ সময়ত। বাকী তেখেতটো নাই, তেখেতৰ লগত এবাৰ কথা পাতিম, পংকজ দা। ফাইনেলি আপোনালোকে চাই আছে, মই আছিলোঁ নপাম, আৰু মোৰ লগত আছিলে দাদা আছিলে, আৰু এখন দাদা সিফালে আছে, আৰু এইটো দাদা এইবোৰ বাইক বিক্ৰী কৰি আছে। আপোনালোকে যদি ল'ব ইচ্ছা আছে তেনেহ'লে ফাইনেলি পৌৰ চাৰিআলি, আমাৰ যিটো পৌৰ চাৰিআলি আছে সুজুকি ডিলাৰ, তাত গ'লে ফাইনেলি গাড়ী পাই যাব। আৰু এইখন দাদা মোৰ লগত আছিলে, এইখন দাদাৰ লগত কণ্টেক্ট কৰিলে আপোনালোকে ফাইনেলি গাড়ী ল'বলৈ পাৰিব, নিশ্চয় পাৰিব। দাদা এতিয়া আপুনি কি কয়? পাৰিব, ধুনীয়া অফাৰ চলি আছে, নতুন বছৰৰ অফাৰ চলি আছে। আহক, ধুনীয়া গাড়ী এখন ঘৰলৈ লৈ যাওক। ফাইনেলি আমাৰ এইটো জানুৱাৰী মাহ আহি আছে, নতুন মাহ, আৰু এইটো মাহত গাড়ী কেনেকৈ অফাৰ চলি আছে এইটো এবাৰ কৈ দিয়ক। ধুনীয়া অফাৰ চলি আছে, মই যিখিনি ক'লোঁ এইখিনি অফাৰ আপোনালোকে আহক, নিশ্চয় পাব আপোনালোকে তাৰ পৰা। ঠিক আছে, বহুত ধন্যবাদ জনাইছোঁ আমি দাদাক, বহুত ধন্যবাদ জনাইছোঁ। ঠিক আছে।